1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাঁও প্ৰধানসকলৰ দৰমহা 9,000 টকাৰ পৰা 14,000 লৈকে বৃদ্ধি কৰিছে 14,000 so from 9,000 to 14,000 এটো আমাৰ গাঁও প্ৰধান বা গাঁও বুঢ়া তেওঁলোকৰ দৰমহা 9,000 পৰা 14,000 হ'ব আৰু যিসকল গাঁও বুঢ়া ফৰেষ্ট ভিলেজত আছে তেওঁলোকেও এই বৰ্ধিত দৰমহাটোৰ সুযোগ লাভ কৰিব আমাৰ লখিমপুৰ জিলাৰ সুবনখিৰিত দুখন গাঁও আছে মৰনৈ বেবেজিয়া আৰু বেবেজিয়া এই দুইখন গাঁৱত ট্ৰাইবেল পপুলেশ্যন আছে 5% নন ট্ৰাইবেল পপুলেশ্যন আছে 95% সেই কাৰণে এই গাঁও দুখনক আমি সুবনছিৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা এক্সক্লুড কৰিছো যাতে সাধাৰণ শ্ৰেণীৰ মানুহখিনিয়ে মাটি বাৰী পট্টা পাব পাৰে আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন সত্ৰত বাস কৰা উদাসীন ভকতসকললৈ মাহত 1,500 টকাকৈ বিত্তীয় সাহায্য দিয়াৰ এটা আঁচনি মঞ্জুৰ কৰিছে 1 অক্টোবৰৰ পৰা তেওঁলোকে আঁচনি লাভ কৰিব আৰু শিশু উদাসীন ভক্তসকলেও এই আঁচনিটো পাব তাৰমানে আমাৰ সত্ৰবিলাকত উদাসীন ভকত ৰূপে যিবিলাক শিশু ভকত আছে তেওঁলোকেও এই আঁচনিটোৰ সুবিধা পাব যেনেকৈ অৰুণোদয় প্ৰতি মাহত যায় এই 1,500 টকাও উদাসীন ভকতসকলৰ একাউণ্টত গৈ জমা হ'ব এই আঁচনিটো 1 অক্টোবৰৰ পৰা আমি চেষ্টা কৰিম যাতে কাৰ্যকৰী হয় আজি কেবিনেটত আমি এটা সিদ্ধান্ত লৈছো যে হৰ্থেবাৰী যিসকল কাঁহ শিল্পী আছে তেওঁলোকে আগতে জিএসটি দিব লাগিছিল আগত নালাগিছিল আজিকালি তেওঁলোকে জিএসটি দিয়ে যিটো জিএসটিৰ ৰাজ্যিক চৰকাৰৰ অংশ এইটো তেওঁলোকে জমা দিব আমি তেওঁলোকক উভতাই দিম সো হৰ্থেবাৰী কাঁহ পিতলৰ ব্যৱসায়ীসকলে যিটো ষ্টেট জিএসটি পে কৰে that will be reimbursed to them অৰ্থাৎ তেওঁলোকে যদিও দিব লাগিব জিএসটি টো কিন্তু যিমান টকা তেওঁলোকে জিএসটি দিয়ে সিমান টকা আমি তেওঁলোকক ঘূৰাই দিম সো এই আঁচনিটো আজি আমাৰ কেবিনেটে অনুমোদন কৰিছে আৰু মই আশা কৰিম যে আমাৰ হৰ্থেবাৰী কাঁহ শিল্পীসকলে জিএসটি পেমেন্ট কৰিব আৰু জিএসটি টো উভতাই ল'ব গতিকে এইটো বহুদিনীয়া এটা সমস্যা আছিল আজি কেবিনেটত এইটো সমাধান হ'ল আজি আমাৰ কেবিনেটে অংগনবাদী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2,000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল ভাৰত চৰকাৰৰ পৰা 4,500 টকা পাই আছিল এতিয়া আমি যিটো ৰাজ্য চৰকাৰে 2,000 দি আছিল এতিয়া তাৰ লগত আমি 1,500 যোগ কৰি দিম তাৰমানে they will get 3,500 from state government 4,500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8,000 টকালৈকে বৃদ্ধি হ'ব তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ তেওঁলোকে 4,000 দিয়ে কেন্দ্ৰীয় চৰকাৰে আমি 3,500 দিম কেন্দ্ৰীয় চৰকাৰে 4,500 দিয়ে আমি 3,500 দিম টোটেল অংগনবাদী দৰমহা 8,000 টকা হ'ব 1,500 টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব অংগনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব আগতে তেওঁলোকক ভাৰত চৰকাৰে 2,250 টকা দিছিলে ৰাজ্য চৰকাৰে 1,000 দিছিলে এতিয়া ভাৰত চৰকাৰৰ পৰা 2,250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1,750 টকা পাব সৰ্বমুঠ 4,000 টকা পাব অৰ্থাৎ সহায়িকা গৰাকীয়ে 4,000 পাব কৰ্মী গৰাকীয়ে 8,000 পাব আৰু বৃদ্ধি কিমান হ'ল কৰ্মী গৰাকীৰ বাবে 1,500 হ'ল সহায়িকা গৰাকীৰ বাবে 750 টকা হ'ল